অসম চৰকাৰে যি নিযুত মইনা আঁচনি গ্ৰহণ কৰিছে অসমৰ শিক্ষা জগতৰ ইতিহাসত এক যুগান্তকাৰী পদক্ষেপ বুলি মই অভিহিত কৰিব খোজোঁ। এক ঐতিহাসিক পদক্ষেপ যে 10 লক্ষ ছাত্ৰী উচ্চতৰ মাধ্যমিকত পঢ়ি থকা, ডিগ্ৰীত পঢ়ি থকা, স্নাতকৰ ডিগ্ৰীত পঢ়ি থকা বা BEdকে ধৰি বিভিন্ন উচ্চ শিক্ষাৰ লগত জড়িত ছাত্ৰীসকলক এই আঁচনিত 10 লাখ ছাত্ৰীক সামৰি লৈছে। ই আৰ্থিকভাৱে উপকৃত কৰিছে। বাল্য বিবাহকে ধৰি নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এটা সফল পদক্ষেপ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আঁচনিৰ জৰিয়তে অসমত যি ছাত্ৰীসকল উপকৃত হ'ব। যে আগতে যেনেদৰে ছাত্ৰীসকলৰ ড্ৰপ আউট যে হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে স্কুল এৰি দিয়ে, ডিগ্ৰী পঢ়ি থাকোঁতে আধাতে স্কুল এৰি দিয়ে বা ডিগ্ৰী পাছ কৰাৰ পিছত এৰি দিয়ে। এতিয়া এই পদক্ষেপে এই ক্ষেত্ৰত ছাত্ৰীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ এটা সুযোগ দিয়ে। কাৰণ এডমিশ্যন লোৱাৰ কাৰণে পইচাৰ অভাৱত, কিতাপ কিনাৰ অভাৱত বহু ছাত্ৰীয়ে আগতে স্কুল এৰি দি ঘৰত এনেই পঢ়ি থাকে। কিন্তু যেতিয়াৰ পৰা মানে নিযুত মইনা আঁচনি আৰম্ভ হৈছে, ইয়াৰ জৰিয়তে কিন্তু এই ড্ৰপ আউটৰ কথাটো লাহে লাহে নাইকিয়া হৈছে। আৰু যে ছাত্ৰীগৰাকীক যে পঢ়াৰ কিমান গুৰুত্ব আছে, অভিভাৱকসকলেও এই ক্ষেত্ৰত সাহস পাইছে। আৰু সমাজখনে দেখিছে যে ছাত্ৰীসকলৰ এই গুৰুত্বই সমাজখনত নাৰী শিক্ষা, নাৰী সবলীকৰণ, নাৰীৰ সুৰক্ষা বা নাৰীক বিভিন্ন ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, বৌদ্ধিক ক্ষেত্ৰত, অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত এই নিযুত মইনা আঁচনিয়ে যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰিব আৰু উপকৃত কৰিব। আৰু অসমৰ শিক্ষা জগত আৰু অসমৰ কাৰণেতো এইটো অসম বা গোটেই সমগ্ৰ দেশখনৰ কাৰণে এটা উদাহৰণ। কাৰণ এনেধৰণৰ আঁচনি অন্য ৰাজ্যত খুব কম আছে। গতিকে ইয়াৰ কাৰণে চৰকাৰখনক অশেষ ধন্যবাদ দিওঁ। আজি আমাৰ ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় নিযুত মইনা দ্বিতীয় সংস্কৰণৰ আনুষ্ঠানিকভাৱে প্ৰপত্ৰসমূহ বিতৰণ কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী সম্পন্ন হ'ল। আৰু এই কাৰ্যসূচীত উপস্থিত আছিল আজি আমাৰ মধ্যনা শংকৰ গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি মহোদয় শ্ৰীযুত লক্ষীকান্ত বৰাকে, লগতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত দিলীপ ৰাজবংশী ডাঙৰীয়া আৰু আমাৰ বিদ্যালয়ৰ শৈক্ষিক উপ সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত গাজীলাল প্ৰসাদে। আজি আমি এই প্ৰপত্ৰ বিতৰণ অনুষ্ঠানত প্ৰথম বাৰ্ষিকৰ 95 গৰাকী আৰু দ্বিতীয় বাৰ্ষিকৰ 85 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰাৰ সুবিধা ল'লোঁ। আৰু এই প্ৰপত্ৰ বিতৰণৰ যি কেন্দ্ৰীয় অনুষ্ঠান যোৱা 6 তাৰিখে অনুষ্ঠিত হৈছিল, সেই অনুষ্ঠানৰো আমি পোনপটীয়া সম্প্ৰচাৰণ আমাৰ বিদ্যালয়ত ধুনীয়াকৈ আমি সম্পাদন কৰিছিলোঁ। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে এই নিযুত মইনা আঁচনিখন এখন যুগান্তকাৰী আঁচনি হিচাপে পৰিগণিত হৈছে। এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় বছৰত এই নিযুত মইনা আঁচনি ভৰি দিছে। আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে কেৱল এটা আৰ্থিক উদগনি বা আৰ্থিক সকাহ পোৱা নহয়, বৰঞ্চ ই আমাৰ সমাজখনক সংস্কাৰৰ ক্ষেত্ৰতো এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। গতিকে ইয়াৰ বাবে মই আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে আমাৰ অসমৰ শিক্ষামন্ত্ৰী শ্ৰীযুত ৰমেশ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বলিষ্ঠ পদক্ষেপ আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যি